এই নিৰ্বাচনৰ পিছত আমি দেখা পাইছিলোঁ হৰা দলটোৱে বেছিকৈ ফূৰ্তি কৰি আছে। প্ৰথমবাৰৰ বাবে ভাৰতৰ মই ৰাজনীতিত দেখিলোঁ যে হাৰা পাৰ্টিয়েও ফূৰ্তি কৰিব পাৰে। এই নিৰ্বাচনত কংগ্ৰেছ আৰু UDFৰ 4টা সিট আছিল। 4টা সিট কমি তেওঁলোক 3টা হ'ল, কিন্তু তেওঁলোকে ইমান ফূৰ্তি কৰি আছে যেন তেওঁলোক 30টা সমষ্টিত বিজয়ী হ'ল। মই কংগ্ৰেছ দলৰ বিজয়ী প্ৰাৰ্থীসকলকো অভিনন্দন জনাইছোঁ, কিন্তু মনত পেলাই দিছোঁ আমাৰ সংখ্যা 11 আৰু আপোনালোকৰ সংখ্যা 3। প্ৰথমবাৰৰ বাবে এই নিৰ্বাচনত আমি 92খন আসন আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই অভূতপূৰ্ব বিজয়ত আপোনালোকে জানি ভাল পাব যে এইবাৰৰ নিৰ্বাচনত 27খন আসনত আমি 50,000তকৈ অধিক লিড ল'বলৈ সক্ষম হৈছোঁ। এই নিৰ্বাচনত 40,000ৰ পৰা 50,000লৈ আমি 14খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই নিৰ্বাচনত 30ৰ পৰা 40,000ত আমি 14খন আসনত বিজয়ী হ'বলৈ সক্ষম হৈছোঁ আৰু 20ৰ পৰা 30খন আসনত 20ৰ পৰা 30,000 ভোটত আমি 17খন আসনত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। অৰ্থাৎ আজি আমাৰ ৰাজ্যৰ এই লোকসভা নিৰ্বাচনক আমি যদি বিধানসভালৈ ৰূপান্তৰ কৰোঁ 72টা সিটত আমি 20,000তকৈ বেছি ভোটত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমি বিশ্বাস কৰোঁ এইবাৰ আমি 47ত ভৰি দিলোঁ আৰু অসমৰ ৰাইজৰ আশীৰ্বাদত 2026ত আমি 50% ভোটৰ সীমাৰেখা আমি বাস কৰিম, আমি পাৰ কৰিম। হৰাৰ পিছত কংগ্ৰেছ দলে বিভিন্ন ধৰণে আনন্দ কৰিছে। পৃথিৱীৰ গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ড, এইটো ৰেকৰ্ড হ'ব হাৰা পাৰ্টিয়ে ফূৰ্তি কৰা আৰু হাৰা পাৰ্টিয়েও সম্বৰ্ধনা গ্ৰহণ কৰাৰ। মই তাৰ বিষয়ে ক'বলৈ নাযাওঁ। হাৰি সম্বৰ্ধনা ল'ম নে জিকি সম্বৰ্ধনা ল'ম সেয়া মোৰ ব্যক্তিগত পচন্দ। 2014ত যেনেকৈ জাতি মাটি ভেটি ৰক্ষাৰ সংকল্পৰে আমি নামি পৰিছিলোঁ, আজিও সেই জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ বাবে মোৰ জননী জন্মভূমি অসমক ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিবৰ বাবে আমি আকৌ এবাৰ নিজক উৎসৰ্গিত কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।